অবৈধ প্ৰেম সেইটোও নহয় জানো? যেতিয়া নিজৰ বয়ফ্ৰেণ্ডে গাৰ্লফ্ৰেণ্ডক বা গাৰ্লফ্ৰেণ্ডে বয়ফ্ৰেণ্ডক মোৰ এতিয়া বহুত ভাগৰ লাগিছে, টোপনি ধৰিছে বুলি কৈ শুই যাওঁ বুলি ফোনটো কাটি দিয়ে, আৰু আনফালে গৈ টোপনি ধৰা নাই বুলি আন কোনো ছোৱালীক বা আন কোনো ল'ৰাক মেছেজ কৰি থাকে, হাই হেল্ল' কি কৰিছা, ভাত খালানে, ইত্যাদি 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 ইনষ্টা ফেচবুকত গৈ। সেইটো জানো ওৱান কাইণ্ড অফ পৰকীয়া প্ৰেমৰ ভাগত নপৰে? কেৱল বিয়া পাতাৰ পিছত নিজৰ পত্নীক বা নিজৰ স্বামীক প্ৰতাৰণা কৰাটোৱেই জানো কেৱল পৰকীয়া প্ৰেম হয়? আচলতে আৰম্ভণি সেইখিনিৰ পৰা হৈ যায়, কেৱল আমি বুজিবলৈ চেষ্টা নকৰোঁ। আৰু যেতিয়া আপুনি দেখিব আপোনাক শুই যাওঁ বুলি কৈও এজন যেতিয়া অনলাইন থাকিব বহুত ৰাতিলৈকে, লাষ্ট চিন অফ কৰি থ'লেও কেতিয়াবা দেখি পালে আপুনি অনলাইন হঠাতে, তেতিয়া কি হ'ব, তেওঁ কিন্তু কোনোদিনেই একচেপ্ট নকৰে, ওলটাই আপোনাকে গালি দিব, থাকিলোৱে যেনিবা কি হ'ল, মোক ইমান বান্ধোনত ৰাখিছা, নিজৰ মতে কি উশাহটোও ল'ব নোৱাৰোঁ নেকি? হৈছেনে কেতিয়াবা? জনাব দেই।